এক্সাম হতাব বুলি সকলো ৰৈহে আছিলোঁ দেখিলেনে আজি এক্সাম শেষে হৈ গ'ল আৰু আজি হৈছে এক্সামৰ শেষৰটো দিন গতিকে আহিছোঁ ওলাই আৰু আজি এক্সামটো দিওঁগৈ যিহেতু লাষ্ট 7টা দিন দি আছোঁ এক্সাম আৰু যিহেতু এবাৰ এক্সামবোৰৰ টাইমিংবোৰ বহুত বেলেগ হয় আৰু যিহেতু আপোনাৰ কি হয় পৰীক্ষা সময়বোৰ বেলেগ বেলেগ আৰু যিহেতু মাৰ্কছবোৰ দেখিছে কিমান বেলেগ বেলেগ কিছুমান 20 মাৰ্কৰ পৰীক্ষাতে কিছুমানৰ ইমান বেছি সময় কিছুমানত আকৌ 20 মাৰ্কতে ইমান কম সময় দিয়ে গতিকে টাইম মেনেজমেণ্টটো বহুত বেছিয়ে দিগদাৰ তথাপিও এনেকৈ পৰীক্ষাবোৰ দি আছোঁ আজি শেষৰটো পৰীক্ষা আছে আজি আছে ECC পেপাৰখন গতিকে আহিছোঁ দিবলৈ কি হয় নাজানো আৰু এইটোৱে মোৰ জেগা এক্সাম যে শেষ হ'ল আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা গৈছে ন সংগীতা বা এক্সাম শেষ হ'ল আপোনাৰ কেনেকুৱা লাগিছে দিন দাস ন এতিয়া পূৰা ৰখিবগৈ পাৰিব আজি ঐ প্ৰিয়ংকা এক্সাম শেষ হ'লতো কেনেকুৱা লাগিছে মনদীপ তুমিতো ফালিছা বাৰু কোৱা কোৱা ফালি দিছা পূৰা লুকু পৰীক্ষা ভাল লাগিলে এনেকুৱা পৰীক্ষা আগতে দিছিলা নে 20 মাৰ্কৰ পৰীক্ষা মানে নতুন দিছা ন অঁ কোৱা তুমিতো পূৰা মানে মজা লৈ এক্সাম দি আছা নাহিলে ন একো নাই নেক্সট টাইম ভালকৈ দিবা কেনেকুৱা হৈছে পৰীক্ষা কিবা নটিচ ওলোৱা কিবা চান্স আছে নেকি এক্সাম হটোৱা এতিয়া নোলায় আৰু নটিচ নাহিল কিন্তু এক্সাম হৈ গ'ল আপুনি কি ক'ব মজা মজা এইটো ছাৰপ্ৰাইজ দিছিলে আৰু আমি ছাৰপ্ৰাইজ গ্ৰহণ কৰিলোঁ হ'ব দিয়া যি আছে কি আমাৰ ছাৰপ্ৰাইজ পাই যাব মজা কেনেকুৱা হ'ল এক্সাম ইমান ভাল হোৱা নাই কমল কোৱা এক্সাম কেনেকুৱা হ'ল ল'ৰা এক্সামটো অঁ মোটামুটি গৈছা ন ভালকৈ এতিয়া ছেকেণ্ড চেমত পঢ়া ষ্টাৰ্ট কৰি দিবি ৰাতিপুৱা এক্সাম কেনেকুৱা গ'ল আপোনালোকৰ এইবাৰ মুখ ঢাকিছে চবেই মুখ ঢকা পাৰ্টি কি কৈছে কিয় নহ'ব আকৌ তুমি ফেইল কৰিবা তুমি 30ৰ ভিতৰত চাগে কি 40 মান পাবা কেনেকুৱা হ'ল আপোনাৰ এক্সাম ফেইল কৰিব আপুনি একো লিখা নাই এক্সাম কেনেকুৱা হ'ল তোমাৰ ভালে হ'ল কিন্তু নিজৰ ভুলৰ কাৰণে কিছুমান ভুল হ'ল সেইটো হয় বাৰু মই শিকোৱা দেই নমস্কাৰ ডাউন এণ্ড ডাষ্টেড ফাৰ্ষ্ট টাইম আৰু একেবাৰে শেহতীয়া পৰীক্ষাটো একদম মানে অতি বেয়া হ'ল আৰু বেয়া বুলি ক'লেতো জানেই আৰু গতিকে ফাৰ্ষ্ট টাইমত বেগ ৰখাটো স্বাভাৱিক এনেই ভালো লাগিলে এটা অভিজ্ঞতা হ'ল নহয় জানো সেইটো ভাল লাগিলে বাৰু ভিডিঅ' বহুত হেল্প কৰিছিলে কিন্তু আজিখন অলপ ফ্লপ কৰিলে উপায় নাই আৰু অ'কে যিহেতু আমাৰ মে' 6 তাৰিখৰ পৰীক্ষা পৰীক্ষা আছিলে মে' 6 তাৰিখৰ পৰা আজি পৰীক্ষাবিলাক বাতিল কৰি আজি আমাৰ আজি স্থানত যি পইণ্ট হৈছোহি আজি যথেষ্ট বুজাটো কম লাগিছে আৰু ভাল লাগিছে পৰীক্ষাটো ভালেই হওক বেয়াই হওক আজি এক্সামটো শেষ হ'ল ফাৰ্ষ্ট ছেমিষ্টাৰটো কমপ্লিট হ'ল 8 মাহৰ অন্তত ভাল লাগিছে নহয় মানে ৰৈ যিহেতু ৰৈ আছিলোঁ আমি এতিয়া আমাৰ নটিচ ওলাব এক্সাম শেষ হ'ব নটিচ নাহিলে কিন্তু আজি অহা কিবা চান্স আছে নেকি নটিচ এইগৰাকীয়ে কৈছিলে যে নটিচ আহিবই তই টেনশ্যন নল'বি আগদিনা হ'লেও নটিচ আহিব কিন্তু নটিচ নাহিলে দেই বন্তিয়ে মানে আমাৰ যে বহুতে গছ গছনি ধ্বংস হৈছে মূল কাৰণেই পৰীক্ষাত যিসোপা পেজ লয় গছ ক'ত থাকিব এনেকৈ হ'বলৈ হ'লে কোৱা বন্তি শিখা মোৰ আগত বহে এই নেকি মই 2 নম্বৰ পেজটো কমপ্লিট কৰিছোঁ বন্তি শিখাই 10টা পেজ কমপ্লিট বন্তিয়ে যেতিয়া পেজ লৈছে মোৰ 100 পেজ বাকী আছে আৰু বন্তি শিখাই আহি 100 পেজ আমি যেতিয়া প্ৰথম পৰীক্ষা বন্তি শিখাই কি বুলি কয় আজি ফেইল কৰিম এই ফেইল কৰিব বন্তিয়ে বহি পেজৰ ওপৰত বহি লিখে এনেকুৱাই পেজ কমকৈ লৈ আপোনালোকে গম পাওক ভালে হৈছে ন কেমেৰাটো কোৱালিটি অলপ বেয়া বাৰু তথাপিও একো নাই দিয়া কেমেৰা কোৱালিটি নহ'ল তথাপি ভালে হৈছে মই দেখিছোঁ অসমীয়াত পঢ়া ইংলিছত ৰেডিনেছ পঢ়া ৰেডিনেছ লিখাৰ ৰেডিনেছ বন্তি দেখালোঁ ধুনীয়া দেখাইছে বনোৱা বোলে পেজ বহুত কম লৈছা তুমি কোৱাহে শুনিছোঁ বোলে গোটেই দৌৰা দৌৰি লাগিছে বোলে পেজ আনিবলৈ কমন ৰুমৰ পৰা কোৱাহে শুনিছোঁ
কেনেকুৱা হৈছে মৃগাক্ষী? আৰু এটা ভাল খবৰো আছে, যিহেতু মই চেনেলটোত ভিডিঅ' দিয়া আৰম্ভ কৰিছিলোঁ আজিৰ পৰা প্ৰায় এমাহ 1.5 মাহৰ আগৰ পৰা, আৰু আপোনালোকে ইমান সোনকালে চেনেলটো মানে 1000 ছাবস্ক্ৰাইবাৰ বুলি নকওঁ, মানে মই ফ্ৰেণ্ডছ বুলিয়ে ক'ম, যিহেতু আপোনালোকক মই কিমান সহায় কৰিব পাৰিছোঁ গম নাপাওঁ, কিন্তু আপোনালোকে যিহেতু মোৰ বহুতখিনি মোৰ ভুল আপোনালোকে শুধৰাই দিছে, তাৰ কাৰণে বহুতেই বেছি ভাল লাগিছে। আৰু আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰে, ইমান ভালকৈ কয়, ভাল লাগে তেতিয়া। আৰু এনেকৈ আগলৈও দি যাম, আৰু এনেকৈ আপোনালোকে সহায় কৰি যাব, ময়ো সহায় কৰি যাম। নিজে যিখিনি পাৰিছোঁ মানে সেইখিনিকে আগবঢ়াইছোঁ, আৰু আপোনালোকেও ইমান ধুনীয়াকৈ সেইখিনি আঁকোৱালি লৈছে, ভাল লাগিছে। গতিকে সকলোলৈ মই ধন্যবাদ জনাইছোঁ, আৰু আহিবলগীয়া পৰীক্ষাবোৰ সকলোৰে ভাল হওক আৰু ৰিজাল্টটো ভাল হওক। এটা কথা, গতিকে আমি এতিয়া খানা এটা খাম, মানে খাব লাগে। এইটো ঋষি খানা বুলি কয়, মানে 1.3 আৰু মানে কোনোবাই যদি আমাৰ খানাত জইন হ'ম বুলি ভাবিছে কমেণ্টত জনাব। এই পৰীক্ষাটোৰ পৰা আমি মূল লক্ষ্যত উপনীত যে আমি ঋষিৰাজ দত্তৰ যিটো আগবঢ় চেনেল খুলিছে তাৰ পৰা যথেষ্ট উপকৃত হৈছোঁ। অকল আমিয়ে নহয়, আমাৰ সমূহ প্ৰশিক্ষাৰ্থীসকল উপকৃত হৈছে, লগতে বিভিন্ন দেশ বিদেশৰ লোকে চাইছে। হেল্ল'। 1K একদম একেবাৰে মানে বহুত বহুত শুভেচ্ছা থাকিল। অশেষ ধন্যবাদ। আগবাটটো মানে আগলৈ আৰু আগবাঢ়ি যাওক। ধন্যবাদ। ইয়াৰ নোটখন মই লিখি দিওঁ। আমি ভাবোঁ 1K কি আৰু হওক, 1K আনকি আকৌ 2K হওক, 3K হওক, হয় নাই? কেইদিন থাকিবি লাখত যায়। এমলৈ যাওক। এম চকে আৰে এম ন বি ক কি বি না বি আমি ইমান নাজানো, মানে এমলৈকে জানো আৰু। এতিয়া কিছুমান ল'ৰা বিলিয়ন ক আকৌ 1 বিলিয়ন ক কিছুমান ল'ৰা ছোৱালীৰ কাৰণে কিমান সুবিধা হৈছে। বহুত ল'ৰা ছোৱালীৰ সুবিধা হৈছে। সকলো ল'ৰা ছোৱালীয়ে কিছুমান নিজৰ ব্যস্ততাৰ কাৰণে নোট বনাবলৈ নোৱাৰে, কিন্তু আজি সেই নোট মানে তোমাৰ নোটখিনি পঢ়িবলৈ আজি কিমান ল'ৰা ছোৱালীৰ সুবিধা হৈছে ন। মানে আমি শেষত এইটোৱে ক'ম যে আপোনালোকে চেনেলটো চাই থাকক, আৰু আগবঢ়াই নিয়ক। ল'ৰাটো বৰ কষ্ট কৰে, হ'লেও হেৰি কৰক আৰু হেৰি কৰক উদ্ধাৰ কৰক। উদ্ধাৰ